সদৌসম দেউৰী ছাত্ৰ সন্থাৰ গুৱাহাটী মহানগৰ সমিতিয়ে গত বৰ্ষসমূহৰ দৰে এইবাৰো নিযোগা জীৱা অনুষ্ঠান দি আয়োজন কৰিছে। খুব সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে। গতিকে সদৌসম দেউৰী ছাত্ৰ সন্থাৰ গুৱাহাটী মহানগৰ সমিতিক কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ অনুষ্ঠানে যাতে আমাৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল গুৱাহাটীৰ বিভিন্ন কলেজ ইউনিভাৰ্চিটিত অধ্যয়নৰত অৱস্থাত আছে আৰু সেইসকল ছাত্ৰ ছাত্ৰীক তেওঁলোকে একেলগ কৰি যে দেউৰী জনগোষ্ঠীৰ লোকসকল বা দেউৰী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল যে একতাৰে বান্ধ খাই থাকিব লাগিব, একতাৰ দোলেৰে বান্ধ খাই যে দেউৰী জাতিটোক আগুৱাই লৈ যাব লাগিব, এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটী মহানগৰ সমিতিয়ে এই অনুষ্ঠানটো আয়োজন কৰিছে। গতিকে এই অনুষ্ঠানটিৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত এটাই বাৰ্তা গৈছে যাতে উঠি অহা যুৱক যুৱতীয়ে দেউৰী জনগোষ্ঠীক ভাল পাবলৈ শিকিছে। দেউৰী জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ যি বিশ্বাস, সেই বিশ্বাস আগত লৈ দেউৰী জনগোষ্ঠী আগুৱাই লৈ যাম বুলি আজিৰ পৰাই তেওঁলোকো ইয়াতেই তেওঁলোকে সংকল্প লৈছে। গতিকে আজিৰ এই অনুষ্ঠানটো খুব গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান। গতিকে খুব ধুনীয়াকৈ আয়োজন কৰিছে। পুনৰবাৰ মই মহানগৰ সমিতিক ধন্যবাদ জনাইছোঁ। হয়, প্ৰথমতে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছিলে আৰু তাৰ পাছতে সদৌসম দেউৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাৰ এটা আদৰণি ভাষণ থাকিলে। তাৰ লগে লগে গীত মাতৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ বিকাশ কৰিবৰ কাৰণে তেওঁলোকৰ যিখিনি সুপ্ত প্ৰতিভা, সেই প্ৰতিভাসমূহ ইয়াতে ব্যক্ত কৰা হৈছে বা ইয়াতে দেখুওৱা হৈছে। আৰু আজিৰ এই অনুষ্ঠানটোত সদৌসম দেউৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আজি উপস্থিত আমাৰ মাজত দেখা দিলেহে। গতিকে সদৌসম দেউৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটিত আমাৰ দেউৰী ছাত্ৰসংঘৰ পৰিষদৰ মুখ্য কাৰ্যবাহী ডাঙৰীয়াৰ উপস্থিত থকাৰ লগতে দেউৰী জাতীয় সংগঠনৰ মুৰব্বীসকল ইয়াত আজি উপস্থিত থাকি খুব সুন্দৰভাৱে অনুষ্ঠানটো আয়োজন কৰিছে। হয়, পোনপ্ৰথমে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যম যোগেদি। ইতিমধ্যে আমাৰ যি গুৱাহাটী চিটি কমিটিয়ে প্ৰতি বছৰে সমগ্ৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যি নৱাগত আদৰণি সভাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰী গুৱাহাটীত অধ্যয়ন কৰি আছে, তেওঁলোকক লৈ আজি নৱাগত আদৰণি সভা অনুষ্ঠান কৰা হৈছে। এই অনুষ্ঠানৰ যোগেদি আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আজি এটা সমন্বয়, যি নেকি আজি বহু পিছপৰা গাঁৱৰ পৰা আহি আজি শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকক সকলোকে লৈ আমি একেলগে চিনাকি কৰিবৰ লগতে তেওঁলোকে যি সপোন আকাংক্ষা লৈ আজি গুৱাহাটী মহানগৰত তেওঁলোকে অধ্যয়ন কৰিছে, তেওঁলোকৰ সকলোৰে স্বাৰ্থত সকলো কথা আলোচনা কৰা হৈছে। আৰু এই সভাত আমি দেউৰী কাউন্সিলৰ মুখ্য সচিব ডাঙৰীয়া আহিছিল আৰু লগতে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বা ইয়াত শিক্ষাদান কৰিছে বা পাঠদান অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কাউন্সিলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে যে এই সুবিধাখন দুখীয়া ছাত্ৰ ছাত্ৰীসকলক পঢ়িবৰ কাৰণে তেওঁলোকে যি সুবিধা প্ৰদান কৰিছে। আৰু লগতে আজি এই অনুষ্ঠানটোত আমি এটা বিশেষকৈ আপোনালোকৰ চেনেলৰ যোগেদি আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমৰ আজি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সদৌসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে আহিছে আৰু লগতে সদৌসম ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আমাৰ এই অনুষ্ঠানত আজি আহি অংশগ্ৰহণ কৰি গ'ল। তেওঁলোকে এটা বাৰ্তা দি গৈছে যে দেউৰী জাতিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে আমাক সহযোগ কৰিব আৰু বিভিন্ন অনুষ্ঠান যোগেদি তেওঁলোকে আমাক এই ক্ষেত্ৰত আগুৱাই প্ৰকাশ কৰিছে। Stay informed, stay ahead. News NE 365.